আজি চাগে ধনিৰাম চেতিয়া ককাইদেৱে মোক গালিও পাৰিব ধমকো দিব হয়তো বিভিন্ন প্ৰকাৰে চাগে তেওঁ মোক থিতেনিঙো দিব কিন্তু উপায় নাই আজি ভিডিঅ'টো মই ধনিৰাম চেতিয়া ককাইদেউৰ বিশেষ কিছুমান তথ্য দিব কাৰণে মই আজি আপোনালোকক এই ভিডিঅ'টো প্ৰস্তুত কৰিলো আৰু ধনিৰাম চেতিয়া ককাইদেউ আপুনি যদি এই ভিডিঅ'টো চাই আছে আপোনাৰ অনুমতি নোলোৱাকৈ মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছো তাৰ বাবে মই আগতে আপোনাক ক্ষমা বিচাৰিছো ধনিৰাম চেতিয়া হয় ধনিৰাম চেতিয়া এজন সফল কৃষক বুলি মই ক'ব বিচাৰো আৰু ধনিৰাম চেতিয়াক আজিৰ যুগত আমাৰ অসমত চিনি নোপোৱা ব্যক্তি চাগে খুব কমেই আছে এটা সময়ত বাৰু ধনিৰাম চেতিয়াক বহুত ব্যক্তিয়ে চিনি নাপাইছিলে বা বহুতে নাজানিছিলে কিন্তু আজিকালি যেহেতু তেওঁ নিজেও ভিডিঅ' প্ৰস্তুত কৰে বা খেতিৰ লগত তেওঁ জড়িত বহু ভিডিঅ' তেওঁ প্ৰস্তুত কৰি আপোনালোকৰ আগত তেওঁ দাঙি ধৰিবৰ কাৰণে চেষ্টা কৰিছে আমাৰ অসম যেহেতু কৃষিভূমি আৰু কৃষিৰ লগত যেহেতু তেওঁ জড়িত আৰু কৃষিৰ সম্পৰ্কীয় তেওঁ ইমানবিলাক তথ্য আপোনালোকৰ আগত বা ৰাইজৰ আগত তেওঁ যে দাঙি ধৰিবৰ কাৰণে যে চেষ্টা কৰিছে খুব সুন্দৰ কাম এটা কৰিছে আৰু এনেকুৱা ধৰণৰ কাম কিন্তু আমি প্ৰশংসা কৰিব লাগিব বিশেষকৈ ধনিৰাম ককাইদেউ আৰু আজি ভিডিঅ'টো মই বিশেষকৈ ধনিৰাম ককাইদেউৰ অনুমতি নোলোৱাকৈ মই প্ৰস্তুত কৰিছো হয়তো ধনিৰাম ককাইদেউ হয়তো মোক অকমান বেয়া পাব পাৰে আৰু এই ভিডিঅ'টোৰ যোগে আপোনাৰ কাৰণে যেটো মই প্ৰস্তুত কৰিছো কিন্তু মই অনুৰোধটো ৰাইজক কৰিব বিচাৰিছো মই যেতিয়া ধনিৰাম ককাইদেউক লগ পাওঁ বা মই ধৰক তেওঁৰ ওচৰলৈ যেতিয়া যাওঁ বা তেওঁ মোৰ ওচৰলৈ যেতিয়া আহে আমি যেতিয়া লগ পাওঁ প্ৰতিটো ভিডিঅ' আমি প্ৰস্তুত কৰা নহয় আমি অফ কেমেৰা বহুতবাৰ লগ পাইছো ইটো জেগাত আমি লগ পায়ে থাকো কিন্তু যেতিয়াই মই ধনিৰাম ককাইদেউক লগ পাওঁ বা মই কেতিয়াবা তেওঁক ফোন কৰো তেওঁ অকল ৱেটিঙে থাকে তেওঁ বেছিভাগ ব্যস্ত থাকে আপোনাৰ লগত কথা পাতি পেলাই হয় আপোনাৰ লগত কেতিয়াবা মই তেওঁক ইমান লক্ষ্য কৰো যে তেওঁ নিজৰ কাম কাজ বাদ দি পেলাই আপোনালোকৰ যিবিলাক সমস্যা আছে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেওঁ আপোনালোকৰ লগত ইমানকে ফোনত ব্যস্ত থাকে বা ইমান কথা পাতি থাকে বা মই তেওঁক যেতিয়া কিছু জায়গাত লগ পাওঁ বিভিন্ন অনুষ্ঠানত বা কেতিয়াবা আমি নিজৰ ব্যক্তিগত কাৰণতো আমি ইজনে লগ পাওঁ তেতিয়া আমি প্ৰায় লক্ষ্য কৰো তেওঁ বেছিভাগ মানে এই ফোনতে ব্যস্ত থাকে আৰু সেই ফোনত ব্যস্ত থকাৰ মই কাৰণটো আপোনালোকক কৈছো যে আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে তেওঁ আপোনালোকৰ লগত ফোনত ব্যস্ত থাকে যেনে ধৰক কোনোবাই ধৰক খেতি কৰিছে যে ধৰক বোলে মোৰ আমুকটো খেতি কৰিছো মোৰ এইটো বেমাৰ লাগিছে মই কি দৰব মাৰিম বা কি ঔষধ তাত কৰিব লাগিব বা কি লগাব লাগিব বা মই ইয়াত কেনেকে গাঁতটো খানিম বা তাত মই ঔষধ কি দিম এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁ কৰা হয় আৰু সেই উত্তৰবিলাক তেওঁ দিব কাৰণে চেষ্টা কৰে মই বিশ্বাস কৰো আজিলৈকে মই যিমানখিনি দেখিছো যিমানবিলাক ব্যক্তিয়ে ধনিৰাম চেতিয়া ককাইদেউৰ লগত কথা পাতি থাকে সকলোকে যিমান পাৰে তেওঁ বেষ্ট অফ দা বেষ্ট 100% তেওঁ সঠিক উত্তৰটোৱে তেওঁ দিব কাৰণে চেষ্টা কৰে সেই কাৰণে আপোনালোকে যে ফোন কৰি যে তেওঁক যে ইমানবিলাক যে পৰামৰ্শ লৈ থাকে তেওঁ যে যেহেতু এজন খেতিয়ক তেওঁতো কোনো চাকৰিয়াল নহয় তেওঁ কোনো মাহেকৰ মূৰত দৰমহা নাপায় তেওঁ যদি কাম নকৰে ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁ যিখিনি ফসল সেই ফসলখিনি তেওঁ তৈয়াৰ কৰিব নোৱাৰে আৰু তৈয়াৰ কৰিব নোৱাৰিলে তেওঁ বজাৰত বিক্ৰী কৰিব নোৱাৰিব আৰু যেতিয়া বজাৰত বিক্ৰী কৰিব নোৱাৰিব তেওঁ পৰিয়ালটো নচলিব যে তেওঁ যেহেতু দুজন সন্তান আছে আৰু সেই সন্তানক তেওঁ পঢ়ুৱা বা তেওঁ নিজৰ ঘৰৰ অন্যান্য বিভিন্ন ধৰণৰ খৰচা আছে সেই খৰচাবিলাক তেওঁ ক'ৰ পৰা কৰিব সেইকাৰণে মই আপোনালোকক বিশেষকৈ অনুৰোধ জনাইছো যিসকল ব্যক্তিয়ে ধনিৰাম চেতিয়া ককাইদেউক পৰামৰ্শ ল'বৰ বাবে আপোনালোকে ফোন কৰে ইটো কামৰ কাৰণে বা এইটো বেমাৰ কেনেকে বা এইটো মই কেনেকে ৰুম এইটো মই কেনেকে লগাম বিভিন্ন কাৰণে যেতিয়া আপোনালোকে ফোন কৰে আপোনালোকে একমাত্ৰ পৰামৰ্শটো লয় আৰু আপোনালোকে সমাপ্ত হৈ থাকে মই অনুৰোধ কৰিছো যে আপোনালোকক এই ভিডিঅ'টো যোগেদি যেতিয়াই আপোনালোকে কিবা পৰামৰ্শ লয় যেহেতু তেওঁ মই আপোনালোকক কৈছো যে তেওঁ সময় নষ্ট কৰি পেলাই আপোনালোকক তেওঁ পৰামৰ্শ দিয়ে উপদেশ দিয়ে বা আপোনালোকৰ সমস্যাবিলাক তেওঁ সমাধান কৰি দিয়ে কিন্তু তাৰ বিনিময়ত তেওঁ কি পায় একো নাপায় সেইকাৰণে মই অনুৰোধ জনাইছো আপোনালোকক ধনিৰাম চেতিয়া ককাইদেউ কেতিয়াও নুখুজে কেতিয়াও হয়তো নলবও পাৰে কিন্তু মোৰ অনুৰোধ আপোনালোকে ধনিৰাম চেতিয়া ককাইদেউৰ সেই নম্বৰটোত
আপোনালোকে গুগল পে বা ফোন পে কৰি আপোনালোকে মনৰ ইচ্ছা মতে যে কিবা এটা পেমেন্ট তেওঁ কৰি দিব না ধনীৰাম চিতিয়া ককাইদেউ মোক ফোন কৰি কৈছে যে মোৰ ওপৰত বা মোৰ বিষয়লৈ এনেকুৱা এটা ভিডিঅ' প্ৰস্তুত কৰা বুলি মোক নাই কোৱা তথাপিও মই তেওঁৰ সমস্যাবিলাক দেখি পেলাই মই আপোনালোকক আজি এই ভিডিঅ'টো প্ৰস্তুত কৰি দিছো একমাত্ৰ ধনীৰাম চিতিয়া ককাইদেৱে যেতিয়া আপোনালোকক কিবা এটা পৰামৰ্শ দিয়ে তাৰ বিনিময়ত আপোনালোকে যি পাৰে 200 টকা 300 টকা 500 টকা যোনে যি পাৰে তেওঁৰ স্কেনাৰখন আপোনালোকে খুজি ল'ব বা তেওঁৰ সেই ফোন নাম্বাৰটোতে চাগে গুগল পে ফোন পে কিবা আছে তাত আপোনালোকে পেমেন্ট কৰি দিব তেওঁ নানো কৰিব পাৰে কিন্তু তথাপিও মই আপোনালোকক অনুৰোধ কৰিছো যি পাৰে ইয়াত কোনো দাবী নহয় যে আপোনালোকে 200 টকা দিব লাগিব 500 টকা দিব লাগিব বুলি কোনো কথা নাই যি পাৰে আপোনালোকে 100 টকা পায় 200 টকা পায় 500 টকা পায় যোনে যি পাৰে কিন্তু আপোনালোকে ধনীৰাম চিতিয়া ককাইদেউৰ পৰা যেতিয়া আপোনালোকে পৰামৰ্শ ল'ব কিবা এটা খেতিৰ ওপৰত কিন্তু আপোনালোকে তাৰ বিনিময়ত কিন্তু আপোনালোকে তেওঁ কিবা এটা দি দিব বুলি মই আপোনালোকক অনুৰোধ জনাইছো হয়তো ধনীৰাম চিতিয়া ককাইদেউ চাগে এই ভিডিঅ'টো দেখাৰ পাছত চাগে মোক খংও কৰিব হয়তো ফোন কৰি চাগে মোক দুটা ধমকো দিব কিন্তু দিলেও একো নাই যেহেতু আমি ককাই ভাই আমি ইজনে সিজনে বুজাবুজি হৈ যাম গালি দিলেও মই বেয়া নাপাওঁ আৰু ধনীৰাম ককাই আপুনি যদি ভিডিঅ'টো চাই আছে আপুনি মোক মাফ কৰিব বেয়া নাপাব যেহেতু মই আপোনাৰ কষ্টখিনি দেখি পেলাই মই আজি এই ভিডিঅ'টো প্ৰস্তুত কৰিলো আৰু যেহেতু তেওঁ এতিয়া বৰ্তমান তেওঁ বিজলিকাৰ লগত জড়িত হৈ আছে বিজলিকা তেওঁ কি সুন্দৰকৈ তেওঁ প্ৰডাকশ্যন কৰিছে তেওঁ ভিডিঅ'বিলাক মই চাই থাকো দেখি আছো আৰু এতিয়াও তেওঁ দেখিছো তেওঁ WhatsApp নম্বৰবিলাক স্ক্ৰিনত দি পেলাই আপোনালোকে যদি ধৰক তেনেকুৱা বিজলকিয়া বা অন্যান্য বিভিন্ন ধৰণৰ যদি খেতি কৰিছে তাত যদি ধৰক আপোনালোকৰ কিবা বেমাৰ লাগিছে সমস্যা হৈছে সেই সমস্যাবিলাক সমাধান কৰি দিবৰ কাৰণে চেষ্টা কৰিম বুলি আপোনালোকক কথা দিছে আৰু সেই কথাৰ বিনিময়ত তেওঁ ধৰক আপোনালোকক সময় দিছে আৰু সেই সময়টো যাতে মূল্যটো যাতে আপোনালোকে তেওঁ কিবা এটা দি দিয়ে যি দিয়ে মই আপোনালোকক কোৱা নাই যে ইমান টকাই দিব বুলি কিন্তু যি পাৰে আপোনালোকে দি দিব বুলি মই আশা কৰিলো ভিডিঅ'টো আজি ধনীৰাম চিতিয়া ককাইদেউৰ কাৰণে এটা প্ৰস্তুত কৰিলো ধন্যবাদ